যোৰহাট জিলাৰ টিয়ক আৰু পূব যোৰহাট ৰাজচক্ৰ অন্তৰ্গত জাজিমুখ অঞ্চলত বানপানীৰ বিভীষিকা আৰম্ভ হৈছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ইতিমধ্যে দুয়োটা ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় ২০-২৫খন গাঁও বুৰাই পেলোৱাৰ লগতে বহু হেক্টৰ কৃষিভূমি প্লাবিত কৰিছে। বাঢ়নী পানীয়ে ঘৰ-দুৱাৰ, নামঘৰ, বিদ্যালয় তথা আচবাব সা-সম্পত্তি সকলো বুৰাই পেলাইছে। অঞ্চলটোৰ যাতায়াতৰ পথসমূহো এতিয়া পানীৰ তলত। বাঢ়নী পানীৰ বাবে জাজিমুখৰ পাৰঘাটৰ নাও চলাচল বন্ধ কৰি দিয়া হৈছে। বাঢ়নী পানীয়ে জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সমান্তৰালভাৱে চাপৰিত আবদ্ধ পশুধনসমূহলৈও বিপদ নমাই আনিছে। মানুহৰ লগতে পশুধনৰো খাদ্যৰ সংকট হোৱা পৰিলক্ষিত হৈছে। ৰাইজে প্ৰশাসনক বিশেষকৈ পশুধনৰ খাদ্য ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনায়। এইটো পানী কালি যোৱা প্ৰায় ৯-১০ বজাৰ পৰা বাঢ়িছে। যিটো দ্ৰুতগতিত বাঢ়িছে কালিৰ পৰা, হয়তো আজিলৈকে আমাৰ এই এৰিয়াটো চব ডুব যোৱাৰ সম্ভাৱনা আছে। কিমানখন গাঁও এতিয়া প্ৰায় আপোনাৰ ১০-১৫খন গাঁও চব পানীৰ তলত বুৰ গৈ আছে। যোগাযোগ ব্যৱস্থা বুলিবলৈ আমাৰ ইয়াত একো নাই। আপোনালোকে দেখিছে এতিয়া পাৰঘাট এতিয়া বন্ধ। এটা মানুহ সিপাৰত থাকিবলগীয়া হৈছে, এপাৰৰ মানুহ এপাৰত থাকিবলগীয়া হৈছে। চাপৰিত থকা গৰু ম'হখিনি এতিয়া তাত চাপৰিতে আবদ্ধ হৈ আছে। এতিয়া মানুহৰ যিসকল গৰু ম'হৰগৰাকী এওঁসকল চিন্তিত পৰিছে আৰু গৰু ম'হখিনি উদ্ধাৰ কৰিবলৈ কোনো ব্যৱস্থা নাই আৰু মানে মেচিন নাও এতিয়া আমাৰ এৰিয়াত নাই। এইটো কাৰণে ৰাইজৰ বহুত চিন্তিত হৈ পৰিছে। এতিয়ালৈকে চৰকাৰৰ মানুহ কোনো অহা নাই। আমি আহ্বান জনাম যে চৰকাৰৰ প্ৰশাসনে অতি শীঘ্ৰে আহি এই অঞ্চলত আহি এই গৰু ম'হখিনি উদ্ধাৰ ব্যৱস্থা আৰু মানুহখিনিৰ উদ্ধাৰ ব্যৱস্থা কৰিব লাগে। প্ৰায় আপোনাৰ সকলোৰে গৰু ম'হ তাৰ চাপৰিত প্ৰায় ১০-১৫ হাজাৰ গৰু ম'হ তাৰ আবদ্ধ হৈ আছে। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।